বিশ্বাস, পৰম্পৰা, ঐতিহ্যৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে অসম চৰকাৰৰ অনন্য প্ৰয়াস। খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনত বিভিন্ন জনগোষ্ঠীৰ উপাসনাস্থলী তথা তেওঁলোকৰ ঐতিহ্য সংৰক্ষণৰ বাবে আগবঢ়োৱা হৈছে অনুদান। 2023-24 বৰ্ষত বিভিন্ন উপাসনাস্থলী তথা জনজাতীয় অনুষ্ঠানসমূহৰ বাবে 760 লাখ টকাৰ আৰ্থিক অনুদান মুকলি কৰা হৈছিল। তদুপৰি 2024-25 বৰ্ষত 3,330 লাখ টকাৰ আৰ্থিক অনুদান মুকলি কৰা হৈছে। ইয়াৰ ভিতৰত বড়োসকলৰ বাথৌ থানৰ বাবে 2023-24 বৰ্ষত 20 লাখ টকাৰ লগতে 2024-25 বৰ্ষত 10 কোটি টকাৰ অনুদান মুকলি কৰা হয়। শেহতীয়াকৈ অসমৰ বিভিন্ন খিলঞ্জীয়া আৰু জনজাতীয় উপাসনাস্থলী আৰু অনুষ্ঠানৰ বাবে এক সাহায্য মঞ্জুৰি বিতৰণ অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত গুৱাহাটীৰ গড়চুকৰ সদৌ বাথৌ মহাসভালৈ 5.50 কোটি টকা, 198খন খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাসৰ উপাসনাস্থলীৰ বাবে 5 লাখ টকাকৈ, 36খন খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাসৰ উপাসনাস্থলীৰ বাবে দ্বিতীয় কিস্তিৰ 5 লাখ টকাকৈ আৰু 6টা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ অনুষ্ঠানৰ বাবে দ্বিতীয় কিস্তিৰ 10 লাখ টকাকৈ 17 কোটি টকাৰো অধিক অনুদান বিতৰণ কৰা হয়। ইয়াৰ ভিতৰত কাৰ্বিসকলৰ লক্ষীমন মন্দিৰ, ডলামাৰাৰ তৃতীয় মূল লক্ষীমন মন্দিৰ, দেউৰীসকলৰ থান, হাজংসকলৰ বাস্তুথান, ৰাভাসকলৰ উপাসনাস্থলী, সোণোৱালসকলৰ বাইথ মন্দিৰ, তিৱা, মিচিং, টাইভাকে, ঠেঙাল কছাৰী আদিকে ধৰি কেইবাটাও খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাসৰ উপাসনাস্থলী তথা অনুষ্ঠানৰ বাবে সাহায্য বিতৰণ কৰা হয়। এই প্ৰয়াস কেৱল আৰ্থিক অনুদানৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ এই প্ৰয়াসে গভীৰ সামাজিক দায়বদ্ধতা আৰু সাংস্কৃতিক গৰিমাৰ প্ৰতিফলন ঘটাইছে। এই পদক্ষেপে ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিচয় তথা বৰ্ণিল সংস্কৃতিক নতুন মাত্ৰা দিব আৰু সকলোৰে মাজত সমন্বয় সম্প্ৰীতি শক্তিশালী কৰাৰ বাবে উদগনি যোগাই আমাৰ গৌৰৱময় ইতিহাসক স্মৰণ কৰাৰ বাবে এক সুযোগ প্ৰদান কৰিব।